কবিতা গালুং গান গালুং আৰু গালুং কে কলমত সোমাই থাকে জানা নীলাচি আহি টুকুৰা টুকুৰা ভাজি খালুং গাহৰি মাংস আমটো কয় ইংৰাজীত মেংগ ঢোল বাজে গুম্পৰা গুম্পৰা পেপা বাজে পে মাহক কয় মান্থ বুলি দিনক কয় দে চাদৰ মেখেলা পিন্ধি লৈ সবা নাচনি বহুত পপুলাৰ চিনেমা আছিল নাম জন্মনি ঘোঁৰা থাকে মুখত লেকাম থাকে দীঘল নেচ সেইকাৰণে বন্ধু অকল কবিতাটো খতম কৰিলুং চেচ অজয় অজয় বান্ধৱ কৃষ্ণ ফাৰ্ষ্ট ক্লাছ কবিতা তেনেকুৱাই ছাৰ কবিতা নাম সপোনাৰ্থ দে তেনে পাও ন আমি এতিয়া ক্লাছটো ধুনীয়াকে আৰম্ভ কৰোঁ পিছে কবিতাটো শুনি ভাল লাগিলে দেই মই আজি ছাৰ এটা গান লিখি আনিছো প্ৰথমতে হেতুকে গাই দিয়া যাওক নেকি দে তেনে হেতু হলে আৰু ভাল কথা গানটো হ'ব ছাৰ 2030 চনৰ জিঅ' চিমৰ গান দুখ দুৰ্দশাৰ গান এইটো আকৌ কেনেকুৱা গান ঐ মই বুজিয়ে পোৱা নাই দে তই ভালকে বুজাই দেচোন পিতাই তই বুজাই দিলেহে আমাৰ ছাৰে বুজি পাব ওকে এটা কথাতে বুজাই দিছো জিঅ' চিমৰ ৰিচাৰ্জৰ দাম বাঢ়িছে মানুহে এতিয়া ল'বলৈ নিবিচাৰিছে এমটি মাৰিছে বিএছএনএল যদি নেটৱৰ্ক ভাল হয় বিএছএনএল চবেই কিনিব বিএছএনএল চবেই কিনিলে তেতিয়া আকৌ জিঅ' চিমৰ 2030 চনৰ দুখ দুৰ্দশা কেনেকুৱা হ'ব বেটা সৰু লেভেলত পালিগে তাৰমানে দে 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 গানটো শুনুং ফাৰ্ষ্ট হয় এদিন মই জানা ৰজা আছিলো ৰজা আছিলো ৰিচাৰ্জৰ দাম বঢ়াই পইচা লুটিলো ৰিচাৰ্জৰ দাম বঢ়াই পইচা লুটিলো এই ৰজাটো মানে জিঅ' চিম দেই এ মজা অ নেৰিবা ঐ এদিন মই জানা ৰজা আছিলো ৰজা আছিলো ৰিচাৰ্জৰ দাম বঢ়াই পইচা লুটিলো ৰিচাৰ্জৰ দাম বঢ়াই পইচা লুটিলো মানুহে ভাবিলে দাম বৰ বাঢ়িলে কৰি দিও কেনচেল মাৰিলে এন্টি বিএছএনএল মাৰিলে এন্টি বিএছএনএল তেনে তে 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 বান্ধৱ কৃষ্ণ জয় গুৰু শংকৰ এইবাৰ কোনে পাৰে একদম ছাৰ এইবাৰ কোনে পাৰে মাক চকলাই থেংক ইউ গাইজ য়েছ তই যি প্ৰিডিকশ্যন কৰি গানটো গালি জিঅ'ৰ দুখটো তেনেকুৱা হ'ব যেনে লাগিছে সঁচাকে দেই যদিহে কেনেবাকে এইটো চাঞ্চতে বিএছএনএলে এণ্টি মাৰিব ভালকে পাৰে তেতিয়া চব উল্টা পাল্টা পাল্টা উল্টা হৈ যাব বাৰু তেনে মুকেশ আম্বানী জিঅ'ৰ কথা কিমান কবি এইবাৰ এটা খাতৰা বিষয় লৈ আনিছো মই হয় নেকি ছাৰ বিষয়টো হৈছে শ্বৰ্টকাট এ মজা শ্বৰ্টকাট মানে এতিয়া কি কচোন শ্বৰ্টকাট যিটো শ্বৰ্টে কাটি দিয়ে তাকে বোলে শ্বৰ্টকাট ধুচুম বঢ়িয়া 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 কিন্তু তোৰ উত্তৰ শুনিলে গৰুৱে কিজানি ঘাঁহ খাবলৈ এৰি দিব গম পাই গলো ছাৰ তেনে ভুল হ'ল ইজিটো ঘে শ্বৰ্টকাট কৰা হয় নাই ছাৰ এতিয়া ধৰি লওক ঘূৰণীয়াকে এটা ৰাস্তা আছে দেই তো আমি পোনে পোনে যোৱাতকৈ বেকাকে গ'লে সোনকালে পামগে তো সেইটো বস্তু হৈছে শ্বৰ্টকাট হৈছে তোৰ উত্তৰ শুনি আকৌ সেই ঘাঁহ নোখোৱা গৰুটোৱে খাবলৈ ল'ব ঘাঁহ দেই মাক চকলাই মই ধৰিবই পৰা নাছিলো একো নাই দে এতিয়া ধৰিব পাৰিলি নহয় বঢ়িয়া বঢ়িয়া তহঁতি বৰ্তমান সময়ত প্ৰচলিত শ্বৰ্টকাটৰ উদাহৰণ কেইটামান দেচোন বৰ্তমান ব্যৱহাৰ হোৱা প্ৰয়োজন ইউজেছ লিখা মেলা বিলাককে আগবঢ়াই দিওঁ ছাৰ লিখা মেলাৰো শ্বৰ্টকাট আছে নি ওলাব হ'ব তেনে প্ৰথমতে কলেজৰ শ্বৰ্টকাটটো উলিয়াই দিওঁ নি ছাৰ কলেজৰো শ্বৰ্টকাট আছে ই ক'লে নহয় উলিয়ালে চব ওলাব দে কলেজৰ শ্বৰ্টকাট হৈছে CLG টো আকৌ কলেজৰ শ্বৰ্টকাট কেনেকে হ'ল মানুহে যেতিয়া SMS লিখে মই কলেজ গৈ আছো কলেজটো COLLEGE নিলিখে নহয় মানুহে লিখি দিয়া কি কলেজ CLG
গম পালে না ছাৰ থেংক ইউ শ্বৰ্টকাটটো হৈছে TQ হয় তক মানুহে কিবা এটা ক'লে থেংক ইউ যদি লিখে THANKYOU নিলিখে লিখি দিয়ে TQ থেংক ইউ তোৰ শ্বৰ্টকাট হ'ল দেখোন সেইটোৱে ছাৰ ৱেলকামৰ আকৌ শ্বৰ্টকাটটো হৈছে WLC ঠিক সেইদৰে তিনিচুকীয়াৰ শ্বৰ্টকাট হৈছে TSK যা আৰে বৰ বেলেগ ধৰণৰ শ্বৰ্টকাট কথা গম পালো দেই আজি দেই ছাৰ আৰু আছে এনেকুৱা শ্বৰ্টকাট গাইছ আপোনালোকে কমেণ্ট কৰকচোন আমি নোকোৱা যেনে ফেচবুকৰ শ্বৰ্টকাট হৈছে FB হোৱাটছএপৰ কি বুলি কয় এইটো শ্বৰ্টকাট হৈছে WPT তাকেহে ন কি কবি আৰু আজিকালি গোটেই সোপা দেখোন শ্বৰ্টকাটতে চলি আছে দেশখন দেই ক'লো এতিয়া আমি হয় নাই গাইজ কমেণ্ট এটা কৰি দিবচোন তেনে সময় আহি গ'ল দে তেনে ঠিক আছে বাৰু প্ৰথমতে যিটো কবিতা মাতিলি সেইটো বৰ বঢ়িয়া লাগিলে তাৰপিছতে তহঁতি যিটো জিঅ' চিমৰ গান গালি সেইটো বঢ়িয়া লাগিলে আৰু লাষ্টত যি দিলি শ্বৰ্টকাট অ'কে ছাৰ কাইলৈ বাবে যদি কিবা হোমৱৰ্ক চুমৱৰ্ক আছে দি দিয়ক কৰি আনিম আমি হোমৱৰ্ক এটা পাৰি মই মনতে ভাবিছিলো তই হোমৱৰ্ক বুলি ক'লে তহঁতি এটা কাম কৰিবি দেই কাইলৈ এতিয়া তহঁতি স্কুলৰ পৰা গৈয়ে মানে স্কুল ছুটি হোৱাৰ পাছত ঘৰত পায়ে কি কি কৰিলি কি কি নকৰিলি গোটেই সোপা ডায়েৰীত লিখি আনিবি কাইলৈকে মই চাম যদি আমি মিছা কথা লিখি আনিম ছাৰ তেতিয়ানো আৰু কি ডাল হ'ব বাদ দে তেনে বিষয়টোৱে নিলিখিবি যা গমে পাই গ'লো তহঁতি মিছা কথা লিখিবি বুলি দে হ'ব তেনে যদি লিখি আনিবি দেই তেনে বেলু যিহেতু পৰিলে আমি লাহেকে ক্লাছটোৰ পৰা ছুটি লৈ লওঁ হয় নাই অ'কে ছাৰ আৰম্ভণি কবিতা নে আজি জিঅ' চিমৰ গান গাওক নিজৰ ইচ্ছা দে যোনটো সুবিধা হয় যোনটো ভাল পাওঁ সেইটোকে আমি ধুনীয়াকে শুনো আৰু ছুটি লৈ লওঁ দেই তেনে যদি গাইজ ৰেডি 1 2 3 4 খেদাক কবিতা গালুং গান গালুং আৰু গালুং কে কলমত সোমাই থাকে জানা নীলাচি আহি টুকুৰা টুকুৰা ভাজি খালুং গাহৰি মাংস আমটো কয় ইংৰাজীত মেংগ ঢোল বাজে গুম্পৰা পেপা বাজে পে মাহক কয় মান্থ বুলি দিনক কয় দে চাদৰ মেখেলা পিন্ধি লৈ সবা নাচনি বহুত